উজনিৰ ছোৱালী গুৱাহাটীত দুৰ্ঘটনাত মৃত্যু হোৱাৰ লগে লগে এটাই ফেচবুকত লিখনি যে ছোৱালীজনী অন্য কিবা বৃত্তিৰ সৈতে জড়িত হৈ পৰিছিল নেকি, ছোৱালীজনীয়ে ৰাতি মদ খাই লৰাৰ লগত অপকৰ্ম কৰি আহি দুৰ্ঘটনাত পতিত হৈছিল নেকি, ছোৱালীগৰাকী কি কাৰণে ৰাতি ওলাই যাব লাগে, ছোৱালীজনীয়ে কি মিছা মাতিলে, ছোৱালীগৰাকীয়ে নিজৰ যৌৱন জীৱনৰ তাৰণাত পৰি নিজকে গুৱাহাটীৰ এই যান্ত্ৰিকতাৰ পৃথিৱীখনত বিলীন কৰি দিলে নেকি, পাৰাপাৰ নোহোৱা গুৱাহাটীখনৰ ৰাতিৰ দুনিয়াত নিজকে বিলীন কৰি দিলে নেকি, আৰ্থিক সমস্যাৰ বাবে তেওঁ কোনোবা ব্যক্তিৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি ঘৰ চলোৱাৰ কাৰণে চেষ্টা কৰিলে নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হয়। অসমত যোৱা দুদিনত কেইবাটাও নাচুত নাভূত ঘটনা সংঘটিত হৈছে। এটা হৈছে দুৰ্ঘটনা যে শামীম আহমেদ নামৰ যুৱকজনৰ লগত ৰাতি ওলাই যোৱা তিনিওগৰাকী যুৱতীৰ মৃত্যু হ'ল। এগৰাকী সকলোৱে জানে গোৱালপাৰাৰ, এগৰাকী বৰপেটাৰ, আনগৰাকী শিৱসাগৰৰ। অন্যহাতে আপুনি যদি চাই ভিক্টৰ দাসৰ থানাৰ পৰা ওলাই যোৱা যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখিও ভিন্ন মহলত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে এগৰাকী বিহুৱতী মৃত্যু হৈছে, বিহু দলটো সাংঘাতিক ধৰণে আঘাতপ্ৰাপ্ত হৈছে প্ৰত্যেকগৰাকী। ভিডিঅ'টো আপোনালোকে যদি চাই আছে নিশ্চয় বুজি পাইছে। আনফালে ভাৱনা শৰ্মা নামৰ ছোৱালীগৰাকীৰ এখন নাটক বুলি সাধাৰণ ৰাইজে আখ্যা দিছে। এতিয়া মোৰ কথাটো হ'ল, আকাংক্ষা শইকীয়াৰ পৰিয়ালে মোৰ লগত যোগাযোগ কৰিছিল। আকাংক্ষা শইকীয়া আছিল এগৰাকী দৰিদ্ৰ ঘৰৰ ছোৱালী, যিগৰাকী ছোৱালীয়ে গুৱাহাটীত আহি টিউচন কৰি পেলাই নিজৰ পঢ়া শুনাৰ খৰচ উলিয়াইছিল। আকাংক্ষা শইকীয়াই চাকৰি কৰি মাক দেউতাকৰ কাৰণে কেইটামান পইচা পঠিয়াইছিল, ভগা ঘৰখন আকৌ নতুনকৈ বনাবলৈ চেষ্টা কৰিছিল। IITত কেৱল কমেডি শ্ব'য়ে হোৱা নাছিল, তাত এটা কিবা কবিতাৰ অনুষ্ঠান নে অন্যান্য কিবা শিক্ষাগত বিষয়ৰ লগত জড়িত কিবা এটা অনুষ্ঠান আছিল, যিটো অনুষ্ঠান চাবলৈ হয়তো পৰিয়ালৰ লোকে জনা মতে খবৰ খাতি কৰাৰ মতে তেওঁ সেই অনুষ্ঠানটো উপভোগ কৰিবলৈ গৈছিল। মই এতিয়া আপোনালোকক এটা কওঁ যে মৃত্যুৰ পিছত কাৰোবাক সমালোচনা কৰাটো আমাৰ কাৰণে একেবাৰে মই ভাবোঁ ধৃষ্টতা থাকিব নালাগে বা নহয়। এই যে গাড়ী এখনত গৈ তিনিগৰাকী ছোৱালীৰ ৰাতি মৃত্যু হ'ল, আৰু এটা দিশ চাব লাগিব, গাড়ীখন খুব স্পীডত আছিল। ২ নম্বৰ কথা, সেইখিনিৰ ৰাস্তা অত্যন্ত বেয়া আছিল। গেট হস্পিটেলৰ সমীপত গীতানগৰ থানাৰ অন্তৰ্গত সেই ৰাস্তাখিনি খুব বেয়া আছিল। ৰাস্তাৰ ওপৰত যেতিয়া এখন ট্ৰাক বা অন্য বাহন ৰখাই থোৱা থাকে, তাত যদি ছিগনেল দিয়া নাথাকে বহুতেই সেই সময়ত গম নাপায়। ৰাতি মদ খোৱাৰ যিটো মানুহে মদ খাই গাড়ী চলায়, 100 স্পীড 200 স্পীড যিমানে নক, আজিকালি গাড়ীবোৰতো 200 স্পীডলৈকে চলোৱা গাড়ী আছে। কিন্তু আৰক্ষী প্ৰশাসন কেতিয়া সষ্টম হয়, যেতিয়া 1 জানুৱাৰী আহে বা অন্যান্য কাৰণত বা বাকী সময়বিলাকত আমি নিদ্ৰাত মগ্ন হৈ থাকোঁ। অকল আৰক্ষী বুলিয়ে নহয়, যেনেকৈ এতিয়া বিহু বাছখন যেনেকৈ বিহু দলটো গৈ দুৰ্ঘটনাত পতিত হ'ল, তাৰপিছত বিহু সুৰক্ষা সমিতিয়ে কি দিলে, বোলে 12টাৰ পিছত বিহু কৰিব নোৱাৰে, ভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, ড্ৰাইভাৰে মদ খাব। এই কথাবিলাক বিহুৰ আগতেই যদি আলোচনা হ'লহেঁতেন, বৰষুণ যোৱাৰ পিছত জাপি লোৱাৰ নিচিনা কথাবিলাক হ'লে আমি কেতিয়াও ইয়াৰ সুফল নাপাম। এতিয়া কথাটো হ'ল, নেহাই কি কাৰণে সেই ল'ৰাটোৰ লগত সম্পৰ্ক ৰক্ষা কৰিছিল, কিয় ভাতৃ পাতিছিল, সেইবোৰ পৰিয়ালৰ লোকে জানিব বা ফ্ৰেণ্ড চাৰ্কলে জানিব। কিন্তু আকাংক্ষাৰ বিষয়ে বহুতে লিখিছে যে আজিকালি ছোৱালীবিলাকে, এগৰাকী মই নিউজ পঢ়া ব্যক্তিকো দেখিলোঁ, তেওঁ কৈছে যে উজনিৰ ছোৱালী বুলি ক'বলৈ নিজকে লাজ লগা হৈছে। আচলতে সেইটো কথা নহয়, দুৰ্ঘটনা কেতিয়াবা হৈ যায়। কেতিয়াবা আমি এইটোও চাব লাগিব যে কিছুমান মানুহ ভালকেও যায় গাড়ীত। সাধাৰণতে আমাৰো কেতিয়াবা এনেকুৱা অভিজ্ঞতা হয় যে আমাৰ লগৰ ল'ৰাই ড্ৰিংকছ কৰিলে গাড়ী খুব স্পীড চলায়। মোৰ নিজৰ অভিজ্ঞতা আছে যে মই ৰাস্তাত নামি দিয়া পৰ্যন্ত মোৰ অভিজ্ঞতা আছে। গতিকে সেই ছোৱালীজনীয়ে আকাংক্ষা শইকীয়াৰ যিটো ইতিহাস বুলি ক'ব লাগিব, এতিয়া তেওঁ যিটো জীৱন পৰিক্ৰমা, তেওঁ কলেজৰ হওক, তেওঁ পৰিয়ালৰ হওক, আগদিনালৈকে, মৃত্যুৰ আগদিনালৈকে তেওঁ পৰিয়ালৰ লগত এটা সুসম্পৰ্ক বজাই ৰাখিছে, ঘৰলৈ সদায় ফোন কৰি থাকে। হয়তো তেওঁ ৰাতিপুৱাৰ শোৱাৰ পিছত উঠি পেলাই কিবা কাৰণত যাব লগা হ'ল, কি কাৰণত গ'ল সেইটো আৰু কোনো শক্তিয়ে হয়তো গম নাপাব, হয়তো ফ্ৰেণ্ড চাৰ্কল কোনোবাই তাৰ মাজত গম পাব পাৰে। গতিকে
এই কথাবিলাক বিশ্লেষণ কৰাৰ আগতে আমি অকমান চাই চিতি বিশ্লেষণ কৰা ময়ো উচিত বুলি ভাবো। আৰু ভাৱনা শৰ্মা যেনেকৈ অন্তৰ্ধান হৈছিল, বহুত মানুহে লিখিছে যে তেওঁ গৈ কোনোবা পৰৰ পুৰুষৰ লগত আছে, তেওঁ এনেকুৱা চৰিত্ৰ বেয়া। মই ভাবো কিমানখিনি সেই ছোৱালীজনী নিশ্চয় বেয়া নাই। মানসিক অশান্তিয়ে মানুহক বহুত কিবা কিবি পৃথিৱীত কৰিব পাৰে। সেই কথাটো হয়তো আপোনালোকে যিসকলে মানসিক অশান্তিত ভুগিছে হয়তো নিশ্চয় নিজে বুজি পাব। গতিকে ভাৱনা শৰ্মাৰ কথাটোত মই বৰ বিশেষ বক্তব্য আগতেও আগবঢ়োৱা নাই, কিন্তু মোৰ এটা বস্তু দুখ লাগিছে যে বহুত মানুহে আৰক্ষীক গালি পাৰিলে যিমান পাৰে যে আৰক্ষীয়ে কি কৰি আছে, এজনী ছোৱালী আৰক্ষী ব্যৰ্থ, কিন্তু তেওঁ নিজেই যে গৈছিল বা তেওঁ কি ধৰণৰ মেণ্টেল চিটুৱেশ্যনত পৰি গ'ল সেইটো তেওঁ গম পাব। কিন্তু আমি কিবা এটা সমালোচনা কৰাৰ আগতে মই ভাবোঁ জানি লোৱাটো ভাল। গতিকে আকাংক্ষা শইকীয়াৰ দৰে এগৰাকী উচ্চ শিক্ষিত ৰয়েল গ্ল'বেলত চাকৰি কৰা এগৰাকী ছোৱালী কি কাৰণে কাৰ বাধ্যত পৰি কাৰ মানে পৰিকল্পনাত পৰি তেওঁ ওলাই গ'ল সেইটো সময়ত ওলাব। আৰু যিজন স্বামী পলাই আছে তেওঁ অহাৰ লগে লগে হয়তো বহুত কথা ওলাব। কিন্তু আকাংক্ষাৰ যিমানখিনি তথ্য আমালৈ আহিছে আমি গম পাইছোঁ যে তেখেত এগৰাকী সুশিক্ষিত আৰু পৰিয়ালৰ প্ৰতি দায়বদ্ধ থকা ছোৱালী। আগদিনালৈকে তেওঁ মাক বাপেকেও কৈছে, ওচৰৰ চুবুৰীয়া, তেওঁ ফ্ৰেণ্ড চাৰ্কুলে সকলোৱে কৈছে যে আকাংক্ষা এগৰাকী খুব ভদ্ৰনম্ৰ ছোৱালী আছিল। কিহৰ তাৰণাত পৰি সংগই কেতিয়াবা মানুহৰ জীৱন বেয়া কৰে বুলি কয়। গতিকে সংগৰ দুখত পৰি হয়তো ক'ৰবালৈ যাওঁতে এনেকুৱা অনাকাংক্ষিত ঘটনা হ'ল। তিনিওটি পৰিয়াললৈকে আমাৰ শোকবেদনা জ্ঞাপন কৰিলোঁ। কিন্তু মই পুনৰবাৰ কওঁ যে ল'ৰা ছোৱালীক সদায় খবৰ ৰাখক মাক দেউতাকে। জীৱন যৌৱনৰ তাৰণাত পৰি যাতে অত্যাধিক মায়াময় গুৱাহাটীখনৰ পৰিৱেশ উদযাপন কৰিবলৈ যাতে কোনো নাযায়, সেইখিনি কথা ক'লো। पिछले 3 दिनों से आप सबके बहुत मैसेजेस आ रहे हैं। आप में से ज्यादातर लोग मुझे बेस्ट विशेस दे रहे हैं, कंग्रेचुलेट कर रहे हैं, और कुछ लोग मेरे इस फैसले के पीछे क्या रीजंस हैं वो जानना चाहते हैं। तो आज ये वीडियो उनके लिए और उन लोगों के लिए भी जिन लोगों ने शायद मेरी प्रेस कॉन्फ्रेंस नहीं देखी। दोस्तों, पॉलिटिक्स में आने से पहले मैं एक प्रैक्टिसिंग चार्टर्ड अकाउंटेंट था। मेरे सामने एक बेहतरीन करियर था, लेकिन मैं उस करियर को छोड़कर पॉलिटिक्स में आया। अपने करियर को बनाने के लिए पॉलिटिक्स में नहीं आया, और एक पॉलिटिकल पार्टी का फाउंडिंग मेंबर बना, जिस पार्टी को मैंने अपने प्राइम यूथ के 15 साल दिए, अपने खून पसीने से, बहुत मेहनत से इस पार्टी को सींचा। लेकिन आज ये पार्टी वो पुरानी वाली पार्टी नहीं रही। इस पार्टी में आज एक टॉक्सिक वर्क एनवायरनमेंट है। आपको काम करने से रोका जाता है, पार्लियामेंट में बोलने से रोका जाता है, और ये पॉलिटिकल पार्टी आज चंद करप्ट और कॉम्प्रोमाइज लोगों के हाथ में फंसकर रह गई है, जो अब देश के लिए नहीं अपने निजी पर्सनल फायदे के लिए काम करते हैं। पिछले कुछ सालों से मैं ये फील कर रहा था दैट परहैप्स आई एम द राइट मैन बट इन द रॉन्ग पार्टी। और इसी के चलते मेरे सामने सिर्फ 3 ऑप्शंस थे। पहला ऑप्शन कि मैं पॉलिटिक्स ही छोड़ दूं, दूसरा ऑप्शन कि मैं इसी पार्टी में रहूं और चीजें ठीक करने की कोशिश करूं, जो कि हुआ नहीं, और तीसरा ऑप्शन कि मैं अपनी एनर्जी और एक्सपीरियंस लेकर पॉजिटिव पॉलिटिक्स करूं, एक और प्लेटफॉर्म के साथ, एक और पॉलिटिकल पार्टी के साथ जुड़कर सकारात्मक राजनीति करूं। इसीलिए मैंने अकेले ने नहीं, मेरे साथ 1 नहीं, 2 नहीं, 3 नहीं, 4 नहीं, 5 नहीं, 6 और सांसदों ने, यानी कि कुल 7 MPs ने यह फैसला लिया कि हम अपनी इस पॉलिटिकल पार्टी से रिश्ता तोड़ते हैं। एक आदमी गलत हो सकता है, 2 आदमी गलत हो सकते हैं, लेकिन 7 लोग गलत नहीं हो सकते। और वो अनगिनत लोग जो एजुकेटेड एरुडाइट लोग थे, जो इस पॉलिटिकल पार्टी के सपने के साथ जुड़े थे, वो तमाम लोग जो इस पार्टी को छोड़ के चले गए, क्या वो सारे गलत हो सकते हैं? आप ऐसे समझिए, आप में से जितने ऑफिस गोइंग लोग हैं, यदि आपका वर्क प्लेस एक टॉक्सिक प्लेस बन जाए, उसका एनवायरनमेंट टॉक्सिक हो जाए, तो आप कितना काम कर पाएंगे? क्या आप वहां काम कर पाएंगे? अगर आपको वहां काम करने से रोका जाए, आपकी मेहनत को दबाया जाए, आपको चुप कराया जाए, तो आप क्या करेंगे? उस स्थिति में सही फैसला यही है कि आप उस वर्क प्लेस को छोड़ दें। शायद हमने भी वही किया। अब में से बहुत सारे लोगों ने यह भी मुझसे पूछा कि क्या अब मैं वैसे ही आपके मुद्दे, ऑर्डिनरी प्रॉब्लम्स ऑफ ऑर्डिनरी सिटीजंस उठाता रहूंगा या बंद कर दूंगा? मैं उन्हें विश्वास दिलाना चाहता हूं कि मैं आपकी प्रॉब्लम्स को लगातार और एनर्जी के साथ और जोश के साथ उठाऊंगा। और अच्छी बात यह है कि अब हम उन प्रॉब्लम्स की सॉल्यूशंस को भी ढूंढ पाएंगे और उसे इंप्लीमेंट करा पाएंगे।
যদি সঁচাকৈ আপোনালোকে নাৰী শক্তিক বন্ধন কৰিব খোজে, নাৰীসকলক শ্ৰদ্ধা কৰিব খোজে, নাৰীসকলৰ বাবে 33% আসন সংৰক্ষণ কৰিব খোজে, তাৰ আগতে আপোনালোকে আমাক কওক কিয় অসমৰ নাৰীসকলক অৰুণোদয় দিয়াৰ নামত এনেকে মিটিঙে দৌৰাই ফুৰা হয়। এই নাৰীসকলক মৰ্যাদাপূৰ্ণভাৱে কিয় বেংক একাউণ্টত টকাবোৰ দিব পৰা নাই। আনহাতে এই বিলখন 2023 চনতে ৰাষ্ট্ৰপতিৰ মহৰ মৰা হৈছে, অৰ্থাৎ আইনত পৰিণত হৈছে। তাৰপিছত কিয় 2024 চনৰ লোকসভাৰ নিৰ্বাচনত 33% মহিলাক টিকট নিদিলে ভাৰতীয় জনতা পাৰ্টীয়ে? কথাবোৰ কওক। 543খন আসনৰ মাজত তেওঁলোকৰ কাৰণে চিট নাই নেকি? 33% তেওঁলোকক সংৰক্ষণ কৰিব নোৱাৰে নেকি? মানে এনেকুৱা নেকি যদি 543খন আসনৰ মাজত 33% নাৰীক মৰ্যাদা দিব লগা হয়, নাৰীৰ কাৰণে সংৰক্ষিত কৰিবলগীয়া হয়, তেতিয়াহ'লে বাঘা বিজেপি নেতাই আসনবোৰ এৰি দিব লাগিব। আকৌ সুধিছো মহিলাখিনিক, আপোনালোকে যে আক্ৰোশ সমদল উলিয়াই খুব চিঞৰ বাখৰ কৰিছে, অৰ্ণমাই বৰা মনত আছে নহয়? 58 বছৰীয়া শিক্ষয়িত্ৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2021 চনত মোৰ মা অৰ্ণমাই বৰা বুলি চিঞৰি ভাষণ দিছিল। অথচ শেষ যিজন অভিযুক্ত তেওঁকো ন্যায়ালয়ে মুকলি কৰি দিবলৈ বাধ্য হ'ল। কিয়? অৰ্ণমাই বৰাৰ ন্যায় সম্পৰ্কত আপোনালোক কিয় নিমাত? আপোনালোকে এই সমদলতে অৰ্ণমাই বৰাৰ ন্যায়ৰ দাবী কিয় তুলিব নোৱাৰে? কিয় আপোনালোকৰ এই বিষয়ে মাত নাই? বাকী নিৰ্যাতিত নাৰীৰ কথা আমি ক'ব নাযাওঁ, প্ৰতিদিনে কিমান সংখ্যক নাৰী মৰ্যাদা হেৰুৱাবলগীয়া হৈছে, বিগত 8-10 বছৰত কিমান সংখ্যক নাৰী ধৰ্ষিতা হৈছে, কিমান সংখ্যক নাৰীয়ে চিকিৎসা অবিহনে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে, কিমান সংখ্যক নাৰী নোহোৱা হৈ গৈছে, এই কথাবোৰ আমি নুসুধো। আমি কেৱল দেখা কথাখিনি আপোনালোকক সুধিছো। এই কথাবোৰত আপোনালোকে কিয় মাত নামাতে? শুনিছো বিজেপিৰ আক্ৰোশ সমদলত অসমৰ 3গৰাকী বিশিষ্টা গায়িকায়ো অংশগ্ৰহণ কৰিছে, সন্ধ্যা মেনন, শান্তা উজিৰ আৰু মালবিকা বৰা বাইদেউ ভাল কৰিছে। নাৰীক শক্তি লাগে, নাৰীক বন্দনা কৰিব লাগে, নাৰীক নিজৰ অধিকাৰ লাগে, চব ঠিকে আছে, কিন্তু অৰ্ণময় বৰা এওঁলোকৰ কাৰণে কিয় মাতা নাই? বিজেপিৰ ইন্দ্ৰাণী তহবিলদাৰ নামৰ এগৰাকী মহিলাৰ মৃত্যু হৈছিল নহয়, সেই বিষয়টোত আপোনালোকৰ ভূমিকা কি? এনেকে অনেক বিষয় আছে, অনেক নিৰ্যাতিত নাৰীৰ পক্ষত আপোনালোকে কেতিয়া মাতিব? এই কথাবোৰ আমি এইকাৰণে সুধিছো, বিষয়বোৰ কেৱল ৰাজনৈতিকভাৱে ব্যৱহাৰ নহয়, সাধাৰণ মানুহৰ পক্ষত অহা কামবোৰতো গুৰুত্ব দিয়ক। কোনবোৰ কাম কৰিলে সাধাৰণ মানুহ সুৰক্ষিত হ'ব, সাধাৰণ নাৰী সুৰক্ষিত হ'ব, সাধাৰণ নাৰী স্বাৱলম্বী হ'ব, কোনবোৰ কাম কৰিলে সাধাৰণ নাৰীৰ অধিকাৰ অক্ষুণ্ণ থাকিব, এই কথাবোৰ চিন্তা কৰক। বাকী ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিগত সময়ত কি ধৰণে ভাৰতীয় জনতা পাৰ্টীৰ একাংশ লোকৰ হাতত নাৰী নিগৃহীত হৈছে, লাঞ্ছিত হৈছে, প্ৰহৃত হৈছে, এই কথাবোৰ আমি নকওঁ। আমি কেৱল অসমৰ মহিলাখিনিক সুধিছো, অৰ্ণমাই বৰাৰ হৈ কেতিয়া মাত এষাৰ দিব? অসমৰ এই লাখ হিতাধিকাৰী যিসকলে অৰুণোদয়ৰ কেইটামান টকা পোৱাৰ কাৰণে, উদ্যমিতাৰ চেকখন পোৱাৰ কাৰণে মাহত 4-5 বাৰ মিটিঙে গৈ থাকিব লাগে, বিভিন্ন ধৰণৰ আলৈ অথানিৰ সন্মুখীন হয়, তেওঁলোকক মৰ্যাদা দিয়ক, তেওঁলোকক সন্মান সহকাৰে প্ৰাপ্যখিনি দিয়ক, ইমানেই কথা। বাকী নাটকবাজি কৰি লাভ নাই। এই নাটকবোৰ অসমৰ সাধাৰণ জনতাই এতিয়া বুজা হৈছে। আপোনালোকে কেতিয়া ক'ত কি ধৰণে কি ভূমিকা গ্ৰহণ কৰে, কি পদক্ষেপ গ্ৰহণ কৰে, কি কথা কয়, এই সকলোবোৰ কথা অসমৰ একাংশ মানুহে এতিয়া লক্ষ্য কৰি আছে। আৰু ভাল লগা কথা এয়াই যে এই কথাবোৰ লক্ষ্য কৰা মানুহৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ আৰম্ভ কৰিছে। গতিকে এই নাটকবোৰ বাদ দিয়ক। যদি অসমৰ অসমীয়া নাৰীৰ প্ৰতি আপোনালোকৰ সদ্ভাৱ, সঁচাকৈ সন্মান আছে, তেতিয়াহ'লে নাৰীৰ আবুৰ ৰক্ষা কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কৈছিলে, তেখেতে কৈছিলে যে গুৱাহাটীখন কেব চালক গোটেই বাংলাদেশীৰে ভৰি পৰিছিল, অচিনাকি লোকেৰে। চলালেই যেন বাংলাদেশী কেব চলালেই যেন তেওঁ চোৰ ডকাইত এনেধৰণৰ মানুহে কৰা দেখা পাওঁ আমি। একো এটা কথাৰ তথ্য প্ৰমাণ নোহোৱাকৈ, উইদাউট এভিডেন্স, কেনেকৈ বাৰু এজন চালকক জগৰীয়া কৰিব পাৰে? উবাৰৰ ড্ৰাইভাৰজনক পিটিব লাগে, উবাৰৰ ড্ৰাইভাৰজন অসভ্য, উবাৰৰ ড্ৰাইভাৰজন কিডনেপাৰ হয়, ৰেপিষ্ট হয়, এনেধৰণৰ মন্তব্য আমি পৰিলক্ষিত হৈছে। চালকজনে কি কৰিলে কি নকৰিলে সুধিব লাগিছিল ভাৱনা শৰ্মাক, সুধি আছে চালকজনক। এনেধৰণৰ জেৰা কৰা হ'ল চালকজনক যেন তেওঁ অপৰাধী।
ইতিমধ্যে অসমত এটা বিতৰ্ক বা এটা ঘটনা, যিটো ঘটনা ভাৱনা শৰ্মাৰ এগৰাকী শিক্ষয়িত্ৰী, যিগৰাকী শিক্ষয়িত্ৰীৰ নাটকে সমগ্ৰ অসমৰ ৰাইজকে ব্যস্ত কৰি ৰাখিছে। অসমৰ মূল সংবাদ মাধ্যমে এই গোটেই বিষয়টোক লৈ এক তোলপাৰ লগাইছে। কিন্তু এই গোটেই ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ভাৱনা শৰ্মাৰ যি নাটক, এই নাটকখন আৰম্ভণি হোৱাৰ পিছৰ পৰা অসমৰ কেব চালকসকলক এনেধৰণে আচলতে সামাজিক মাধ্যমত বেয়াকৈ লিখিবলৈ আৰম্ভ কৰিছে একাংশ লোকে, একাংশ নেটিজেনে। এই গোটেই বিষয়টো কিয় উৎপত্তি হ'ল বা কোনে কৰিলে, এই যে ঘৃণাৰ ৰাজনীতি, যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা 2025 চনৰ 15 আগষ্টৰ দিনটোত যেতিয়া পতাকা উত্তোলন কৰিছিল, সেই পতাকাৰ তলত থাকি চিনাকি অচিনাকি যেতিয়া কেব চালকৰ কথা ক'লে, তাৰ পিছৰ পৰাই কিন্তু কেব চালকসকলৰ প্ৰতি একাংশ লোকৰ ঘৃণাৰ দৃষ্টিৰে চাবৰ কাৰণে আৰম্ভ কৰিল। এতিয়া সাংঘাতিকভাৱে কেব চালকসকল তেখেতলোক ব্যৰ্থিত হৈছে, তেখেতলোকে দুখ পায়, প্ৰতিটো ক্ষেত্ৰতেই তেখেতলোককে জগৰীয়া কৰা হয়। শেহতীয়াকৈ গোটেই ঘটনাটো পোহৰলৈ অহাৰ লগে লগে গোটেই বিষয়টো আব্দুল কাদিৰ আমাৰ সৈতে উপস্থিত আছে, অসম ৰাজ্যিক চালক সন্থাৰ। এই গোটেই বিষয়টোক তেখেতলোকে কেনেধৰণে চাইছে আৰু তেখেতলোকেনো কি ক'ব বিচাৰিব, মই পুনতে তেখেতৰ পৰা জানিবৰ কাৰণে বিচাৰিম গোটেই ঘটনাটো কি ক'ব। হয়, গোটেই অসমত তোলপাৰ লগোৱা বাতৰিটো হ'ল ভাৱনা শৰ্মা। আৰু ভাৱনা শৰ্মাই শ্বিলঙলৈ গ'ল ফুৰিবলৈ, তেখেতে নিজৰ ফূৰ্তি কৰিবলৈ। এই ফূৰ্তিৰ যিখন নাটক, এই নাটকখনৰ কিন্তু যৱনিকা এতিয়ালৈ পৰা নাই। আটাইতকৈ ডাঙৰ কথা, গোটেই সংবাদ মাধ্যমে বেলেগ সংবাদ যেন পোৱাই নাই তেনে অনুভৱ হৈছে আমাৰ। আৰু এই সংবাদৰ, এই যি সংবাদ প্ৰচাৰ কৰি আছে, এই সংবাদ প্ৰচাৰত আটাইতকৈ যদি কোনোবাই দুখী অনুভৱ কৰিছে, লাজ পাইছোঁ, সেয়া হৈছে আমাৰ চালক সন্থা, অসম ৰাজ্যিক চালক সন্থাই খুব লাজ পাইছোঁ। কাৰণ একো এটা কথাৰ তথ্য প্ৰমাণ নোহোৱাকৈ, উইদাউট এভিডেন্স, কেনেকৈ বাৰু এজন চালকক জগৰীয়া কৰিব পাৰে। আজি সামাজিক মাধ্যমত মন্তব্য দিয়া পৰিলক্ষিত হৈছে আমাৰ, উবাৰৰ ড্ৰাইভাৰজনক পিটিব লাগে, উবাৰৰ ড্ৰাইভাৰজন অসভ্য, উবাৰৰ ড্ৰাইভাৰজন কিডনেপাৰ হয়, ৰেপিষ্ট হয়, এনেধৰণৰ মন্তব্য আমি পৰিলক্ষিত হৈছে। তো এতিয়া আমি ভাবিছোঁ, সুধিব লাগিছিল কাক, কথাখিনি সুধি আছে কাক, চালকজনে কি কৰিলে কি নকৰিলে সুধিব লাগিছিল ভাৱনা শৰ্মাক। সুধি আছে চালকজনক, এনেধৰণৰ জেৰা কৰা হ'ল চালকজনক যেন তেওঁ অপৰাধী আৰু এতিয়া জেল দিবহে বাকী। সংবাদ মাধ্যমে অকণমান বাতৰি পৰিৱেশন কৰোঁতে অকণমান ভাবি চিন্তি কৰিব লাগে। আৰু এই যে মানসিকতা মানুহৰ, আজি যে অসমৰ ৰাইজে এনেধৰণৰ গালি দিবলৈ লৈছে সমাজ গোষ্ঠীটোক, তাৰ আঁৰত কিন্তু ডাঙৰ কথা এটা আছে। যিদিনাখন 2025 চনত 15 আগষ্টৰ দিনাখন পতাকাৰ তলত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কৈছিলে, তেখেতে কৈছিলে যে গুৱাহাটীখন কেব চালক গোটেই বাংলাদেশীৰে ভৰি পৰিছিল, অচিনাকি লোকেৰে। আৰু সেই যি বিষ, ঘৃণাৰ বীজ বিয়পাই দিলে, তেতিয়াৰ পৰা আজিৰ দিনটোলৈকে মানুহৰ মনত এটাই আছে, কেব চলালেই যেন বাংলাদেশী, কেব চলালেই যেন তেওঁ চোৰ ডকাইত, এনেধৰণৰ মানুহে কৰা দেখা পাওঁ আমি। এতিয়া এইবিলাক নাটকৰ যৱনিকা কেতিয়া পৰিব সেইটো আমি নাজানো আৰু ক'ব নোৱাৰোঁ। সেইটো বস্তু একমাত্ৰ এজন মানুহেই জানে অসমৰ, সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেত য'তেই থাকে তাতেই ঘৃণাৰ বীজ বিয়পোৱা কাম কৰে। এতিয়া ৱেষ্ট বেংগলত আছে, তাতেও গৈ ঘৃণাৰ বীজ বিয়পাই আছে। এতিয়া আৰু ইয়াতে ৰহস্যজনক এটা কথা, তেখেতে কৈছিল যে এই মানুহখিনিক খেদি পঠিয়াম, মানে চালকৰ যিমানখিনি বাংলাদেশী মানুহ আছে খেদি পঠিয়াম। আৰু আমি তেতিয়া ৱেলকাম জনাইছিলোঁ, আমি খেদিবলৈ কৈছিলোঁ। কিন্তু আজিলৈকে কিয় বাৰু এজনো খেদা নহ'ল, আৰু যদি খেদিছে সংবাদ মাধ্যমত বাতৰিটো কিয় প্ৰচাৰ হোৱা নাই? আমাক উত্তৰটো লাগিছিল, কিন্তু উত্তৰটো দিব কোনে? আৰু মোৰ অলপ মনত সন্দেহ হৈছে, তেখেতে যিটো পুছবেক কৰা ধৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, তেখেতে নেশ্যনেল লেভেলৰ সংবাদ মাধ্যমত কয় যে এন্ধাৰৰ সুযোগ লৈ হেনো ঠেলি দিয়ে। এতিয়া 2025 15 আগষ্টৰ পৰা আজি তাৰিখলৈকে 26 পালেহি, হয়তো আন্ধাৰ হোৱা নাই অসমত, সেইকাৰণে হয়তো কেব চালকখিনিক খেদি পঠিয়াব পৰা নাই, আন্ধাৰ হোৱা নাই যে। আৰু এনেধৰণৰ মন্তব্যবিলাকে খাটি খোৱা কেব চালক, আমিতো চৰকাৰক কোনো ধৰণৰ আঁচনি বিচাৰি চৰকাৰক অসুবিধাৰ সন্মুখীন কৰা নাই। আজি চৰকাৰে ঋণৰ ওপৰত ঋণ লৈ আছে, বোজাৰ ওপৰত বোজা, প্ৰতিজন নাগৰিকৰ ওপৰত কিমানখিনি আছে, 49,000 নে অলমষ্ট কিমান দিবলগীয়া থাকে। তো এইবিলাকৰ ওপৰত সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কিয় নকৰে? অকল ভাৱনা শৰ্মা
ভাৱনা শৰ্মা ধৰি লওক আপোনাৰ ভিক্টৰ দাস বা শুকুৰ আলী এনেধৰণৰ মানুহবিলাকৰ নিউজ পৰিৱেশন কৰি গোটেই বায়ু বতৰটো বেয়াহে কৰিছে অসমত আচলতে। শিক্ষাৰ কথা পাতক, স্বাস্থ্যৰ কথা পাতক, অসমৰ লিটাৰেচি ৰেট কিয় কমিছে, হ্ৰাস কিয় পালে, মেট্ৰিকৰ ৰিজাল্ট 65% হৈছে, এইবিলাকৰ কথা কোনেও নাপাতে, শিক্ষাৰ কথা নাপাতে। কাৰণ পাতিলে কি ক'ব, ই এণ্টি ইণ্ডিয়া হয়, অমুক হয়, তমুক হয়, এণ্টি বিজেপি হয়, এইবিলাকৰ কথা কয়। এতিয়া ঘটনাটো হ'ল অসমৰ ৰাইজেও এটা বস্তু বুজি পাব লাগে, আমি অসমীয়া আৰু অসমীয়া চালক হিচাপে আমি নিজে খাটি খাই আছোঁ। সেইদিনাখন পল্টন বজাৰত থাৰ বাহনে খুন্দিয়াই এজন পোৱালি এটা মানে মৰি গ'ল, পোৱালিটো মাৰি পেলালে। তাৰপিছত ছুইফ্ট ডিজায়াৰ বাণিজ্যিক বাহনৰ চালকজনে বচাবলৈ গৈ সাৱটি ধৰিলে নে কিয়ে কৰিলে, তেখেতক এনেধৰণে মাৰ দিয়া হ'ল, তেখেত আজি হস্পিটেলত। কিন্তু তাৰ নিউজ কৰিব কোনোবাই হস্পিটেল গৈছেনে? তাতে শেষ, সমাপ্ত। কিয় মাৰিলে বাৰু? 2023 চনত এখন আইন আনিছিলে বিজেপি গভৰ্ণমেণ্টে, হিট এণ্ড ৰান। হিট এণ্ড ৰানত ড্ৰাইভাৰজনৰ 10 বছৰ জেল হ'ব আৰু 10 লাখ টকা জৰিমনা দিব। এতিয়া আমিতো 10 লাখ টকা জৰিমনা দিয়াৰ মানুহ নহয়। 10 লাখ টকা দিব পাৰিলে 10 লাখ টকা দি ঘৰত ধুনীয়াকৈ ব্যৱসায় এখন কৰি থাকিলোহেঁতেন। কিন্তু ঘটনাটো হ'ল এই যে চালকক যে মাৰপিট কৰা হয়, তেওঁলোকৰ ওপৰত ব্যৱস্থাটো কি হয়? বচাব যাওঁতেও যে মাৰে, বেলেগে খুন্দিয়াইছে, বচাব গৈছে আমাৰ বাণিজ্যিক বাহনৰ এজন চালক। তো এই চালকজনক মাৰা হ'ল, তাৰ বাবে আজিলৈকে আইন আদালতে কি কৰিব কি নকৰিব আজিলৈকে আমি একো নাজানো। মাত্ৰ আমি মাৰৰ গাৰুহে হৈ আছোঁ নেকি? অসম ৰাজ্যিক চালক সন্থাই এনেধৰণৰ কথা তীব্ৰ ভাষাৰে গৰিহণা দিয়ে, নিন্দা কৰে। আৰু মুখ্যমন্ত্ৰীজনে এটা সাংবিধানিক পদত থাকি অকণমান ভাষা ক্ষেত্ৰত অকণমান মৰ্যাদা ৰাখি কোৱাটো ভাল। তেখেত মুখ্যমন্ত্ৰী হ'ল বুলি তেখেত ৰজা নহয়, আৰু এই গাদীখন সদায় নাথাকে। 5 বছৰ 10 বছৰ 15 বছৰ থাকিব পাৰে, তেখেতৰ গোটেই মৃত্যু পৰ্যন্ততো গাদীখন নাথাকে। গাদী নাথাকিলে কি কৰিব? আমি যথেষ্ট সময়ত দেখা পাইছোঁ, এতিয়াও আমি দেখা পাইছোঁ প্ৰফুল্ল কুমাৰ মহন্ত আজি ক'ত আছে? তো তেখেতৰো এটা দিন আহিব, তেনেকৈ থাকিব। সেইকাৰণে মানুহে এটা বস্তু ভালকৈ মন কৰিব লাগে যে আমি মানুহ যেতিয়া হয় মৰমেৰে জীয়াই থাকিব লাগে। এই ঘৃণা কোনোবা এজনে বিয়পাই দিলেই বুলি আমাৰ মানসিকতা আছে, মন মগজু আছে, আমি ভাবিব পাৰোঁ, আমি চিন্তা কৰিব পৰা শক্তি আছে। আমি সদায় ইজনে সিজনৰ লগত মৰমেৰে বাস কৰিবলৈ শিকিব লাগে। আৰু এটা কথা মই কওঁ, আজিকালি কেব চালকৰ ক্ষেত্ৰত অকল বাংলাদেশীয়ে নহয়, বেলেগ বেলেগ ধৰণৰ মানুহো আছে, বিহাৰী, বঙালী আমি দেখা পাইছোঁ। যদি জাতীয়তাবাদৰ নামত ৰাষ্ট্ৰীয়তাবাদ ওপৰত ৰাখি জাতীয়তাবাদ তলত ৰাখিলে নহ'ব। আমি অসমীয়া ন, অসমীয়া চেণ্টিমেণ্টটো সদায় ওপৰত থাকিব লাগিব। ৰাষ্ট্ৰীয়তাবাদ পিছত, অসমীয়া চেণ্টিমেণ্ট আগত। আজি অসমীয়াৰ নামত যদি কোনোবা গৰীয়া মানুহ এজনক মাৰা হয়, দেশী মানুহ এজনক মাৰা হয়, জুলহা চৈয়দ মানুহ এজনক মাৰা হয়, আমি দুখ পাওঁ। কাৰণ তেওঁলোক খিলঞ্জীয়া অসমীয়া হয়, তেওঁলোকৰ ধৰ্মটোহে সলনি হৈছে। ধৰ্ম সলনি হ'ল বুলি তেওঁলোক বহিৰাগত হোৱা নাইগৈ, তেওঁলোক অসমৰ, তেওঁলোকৰ পূৰ্বপুৰুষ অসমৰ। আৰু এই যিসকলে একেবাৰে বুৰঞ্জীৰ জ্ঞান নথকা মানুহ আছে, তেওঁলোকে এনে ক্ষেত্ৰত কি কৰে, মুছলমান হ'লেই যেন বাংলাদেশী, মুছলমান হ'লেই যেন পাকিস্তানী, এনেধৰণৰ বিষবাস্প বিয়পাবৰ কাৰণে 501 কথাটো ৰখা হৈছে। আৰু 501ৰ পৰাই গোটেই নাটকবিলাক ৰচা হয়, তাতে লিখা হয় আৰু এপ্লিকেবল হয় গোটেই অসমৰ জধামূৰ্খ গোবৰ ভক্তৰ আগত। আৰু এইবিলাকৰ জবনিকা কেতিয়া পৰিব? ৰাইজে উত্তৰ দিব লাগে। আচলতে প্ৰশ্নবিলাক ৰাইজে সুধিব লাগে। সচেতন ৰাইজে প্ৰতিটো ফেচবুকৰ কমেণ্টত এবাৰ নিজেও প্ৰশ্ন এটা কৰিব লাগে, তেতিয়াহে এই 501 কথাটো জবনিকা পৰিব। নহ'লে জবনিকা নপৰে। বানপানী, এই বানপানী হৈ গ'ল, মানুহ কক বকালে, 4জনকৈ মৰিল, নিউজ 2 দিন বাজিল, কাম শেষ, ঠাণ্ডা পৰিল। আজি জয়ন্ত দাস বিজেপিৰ পৰা এতিয়া নিৰ্দলীয় হৈ খেলিলে, তেখেতে যিবিলাক কথা ক'লে, তেখেতৰ ওপৰত একশ্যন কিয় নলয়? একশ্যন ল'ব লাগিছিলে ইমান দিনে, যদি বিজেপি সত্যই কৰি আছে। বানপানীৰ কথা আমি কৈ থাকোঁ, বানপানীৰ কথা যদি কওঁ তেতিয়াহ'লে আমাক ক'ব কেব চালকৰ বানপানীৰ লগত কি সম্পৰ্ক আছে? মই এজন অসমীয়া হ'লে মোৰ অসমৰ সমাজ ব্যৱস্থা ঠিক কৰাৰ বাবে বেলেগ এজন মানুহৰ যিমান দায়িত্ব, মোৰো সিমানে দায়িত্ব। তো এইবিলাক ক্ষেত্ৰত বিজেপি চৰকাৰে অকণমান সকলোৰে কথা শুনাটো আমি বিচাৰোঁ।